হেল্ল' গাইজ, মোৰ নাম প্ৰাঞ্জল শইকীয়া আৰু মই ট্ৰেডিং মাৰ্কেটৰ লগত জড়িত হোৱা প্ৰায় 2.5 বছৰৰ পৰা 3 বছৰ হৈ গ'ল। ষ্টাৰ্টিং লেভেলত ময়ো আপোনালোকৰ নিচিনাকৈ 10,000 টকাটো 1 লাখ টকা বনাম বুলি মাৰ্কেটৰ লগত মই জড়িত হৈছিলোঁ। কিন্তু ভিতৰলৈ সোমাই যেতিয়া আহিলোঁ, লাহে লাহে মাৰ্কেটখন যেতিয়া বুজিবলৈ চেষ্টা কৰিলোঁ, তেতিয়া গম পালোঁ এইটো কোনো শ্বৰ্ট টাৰ্ম গেম নহয় মানে। তো ট্ৰেডিংটো এটা কেৰিয়াৰ হয়, বহুত এটা লং টাৰ্ম প্ৰচেছ হয় ট্ৰেডিংটো। আৰু এই ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য হৈছে, প্ৰথম কথা, আমি ট্ৰেডিঙৰ লগত জড়িত হ'বলৈ বিচাৰি ফুৰোঁ বা বহুতে ট্ৰেডিঙৰ লগত এই ষ্টেপ মানে বিগিনিং তেওঁলোকে কৰিছে। মই বিগিনিঙত যোনখিনি মই মিষ্টেক কৰিছিলোঁ, যিখিনি কাৰণে মই বহুত লোকচানৰ সন্মুখীন হ'লোঁ, বহুত লছ কৰিলোঁ মই ষ্টাৰ্টিঙত। এইখিনিৰ পৰা কেনেকৈ ধৰণে আপোনালোক প্ৰটেক্ট হ'ব পাৰে আৰু যিসকল বিগিনাৰ হয় তেওঁলোকে এটা চিষ্টেমেটিক ৱাইজত কমটি লোকচানৰ মাধ্যমেৰে নিজক এজন প্ৰফিটেবল এটা হিচাপে এষ্টাব্লিছ কৰিম বুলি ভাবিছে। তেওঁলোকৰ সুবিধা হোৱাকৈ মোৰ ফালৰ পৰা জাষ্ট অকণমান এফৰ্ট দিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। আৰু এটা কথা, আমি ট্ৰেডিঙত অহাৰ আগতে আমি এটা কনচেপ্ট আমাৰ সকলো ক্লিয়াৰ হ'ব লাগে। আমি ট্ৰেডিঙত অকল আমি তাৰ ৰাইট ছাইডটোহে আমি দেখিছোঁ। লেম্বৰগিনি দেখিছোঁ, মাৰ্চিডিজ দেখিছোঁ, BMW দেখিছোঁ। কিন্তু এইটো আমি চোৱাৰ আমাৰ সাহস ৰাখিব লাগিব যে ট্ৰেডিং কৰি কিমান মানুহে লাইফ হিৰোৰ পৰা জিৰ' হৈ ভেনিছ হৈ গৈছে। কাৰণ ট্ৰেডিংটো হৈছে ৱৰ্ল্ডৰ ইজি মানি আৰ্নিঙৰ হাৰ্ডেষ্ট ৱে হয়। সেইটো কাৰণে এইটোও ঠিক, যদিহে LICয়ে যদি আমাৰ পইচাবিলাক যদি তেওঁলোকে ট্ৰেডিঙত যদি ইনভেষ্টমেণ্ট কৰি হেজ ফাণ্ডৰ মাধ্যমেৰে তেওঁলোকে যদি আমাক যদি প্ৰফিট যদি দিব পাৰিছে, বেংকে যদি বা বিভিন্ন ধৰণৰ ব্ৰকাৰে যদি আমাক মিউচুৱেল ফাণ্ডৰ জৰিয়তে যদি আমাক যদি প্ৰফিট যদি দিব যদি পাৰিছে, তো আপুনি মই তেনেহ'লে কিয় প্ৰফিট কৰিব নোৱাৰিম? তো 100% তেনেহ'লে এনেকুৱা কিবা এটা ছিষ্টেম আছে, এনেকুৱা কিবা এটা এডুকেশ্যন আছে, যোনটো এডুকেশ্যনৰ মাধ্যমে সঁচাকৈ আমি প্ৰফিটেবল আমি হ'ব পাৰোঁ। সেইখন মাৰ্কেট দৰকাৰ হ'লে বেংক নিফটিয়ে হওক, ফৰেক্সৰ কাৰেঞ্চি মাৰ্কেটেই হওক, গোল্ড মাৰ্কেটেই হওক, USA হওক, XYZয়ে নহওক, প্ৰত্যেকখন মাৰ্কেট চোৱাৰ এটা নজৰীয়া বা মাৰ্কেট এনালিচিছ কৰিবৰ কাৰণে এটা ছিষ্টেম থাকে। আৰু এই ছিষ্টেমবিলাক বিভিন্ন ধৰণৰ। কিছুমানে ইণ্ডিকেটৰ বেছত ট্ৰেড কৰে, যিটো মই প্ৰথমতে কৈছিলোঁ এটা বেকডেটেড ছিষ্টেম আছে, ইণ্ডিকেটৰ ৱাইজত ট্ৰেডিং। তাৰপিছত প্ৰাইজ একশ্যনত ট্ৰেড কৰিলোঁ। প্ৰাইজ একশ্যনৰ বহুত এডভান্স কিছুমান ছিষ্টেম আছে, প্ৰাইজ একশ্যনৰ থ্ৰুৱেদি মানুহ বহুত প্ৰফিটেবল হ'ব পাৰে। কিন্তু আগৰ যোনবিলাক প্ৰাইজ একশ্যনৰ যোনবিলাক ছিষ্টেম আছিলে, ছাপৰ্ট ৰেজিষ্টেঞ্চত ট্ৰেড কৰা, তো আজিকালি অকণমান মাৰ্কেটখনে মানে আগতে যেনেকুৱা ধৰণে ৰেছপণ্ড কৰিছিলে, আমি তাৰ পৰা প্ৰফিট উলিয়াওঁ, আজিকালি বহুত হাৰ্ড হৈ গ'ল। সেই আগৰ নিচিনাকৈ আমি প্ৰফিট কৰিব নোৱাৰোঁ। কাৰণ কেলৈ মাৰ্কেটখনৰ যোনটো কেৰেক্টাৰটো মানে সময়ৰ লগে লগে সলনি হৈ থাকে। সেইটো কাৰণে আমি মাৰ্কেটৰ লগত আমি সদায় আপডেট হৈ থাকিব লাগে। আৰু এতিয়া এটা খুব সুন্দৰ এটা কনচেপ্ট, যোনটো কনচেপ্ট মানুহবিলাকে ইউজ কৰি মাৰ্কেটখন এনালাইচিছ কৰিবলৈ চেষ্টা কৰিছে, স্মাৰ্ট মানি কনচেপ্ট। এটা বহুত এটা ভাল ছিষ্টেম হয়, যিটো মাধ্যমেৰে আমি মাৰ্কেটখনত এটা ক্লিয়াৰিটি আমি পাওঁ মানে। আৰু বেলেগৰ কাৰণে মই নাজানো, মোৰ নিজৰ কাৰণে স্মাৰ্ট মানিটো হৈছে এটা বহুত এটা সুন্দৰ কনচেপ্ট। কাৰণ কেলৈ মই এইটো মাধ্যমেৰে, এইটো এনালাইচিছৰ মাধ্যমেৰে মাৰ্কেটখন এটা মই ক্লিয়াৰিটি পাওঁ ট্ৰেড এণ্ট্ৰি কৰিবৰ কাৰণে। তো এই যোনটো স্মাৰ্ট মানি কনচেপ্ট, কেনেকৈ আমি স্মাৰ্ট মানি কনচেপ্টৰ থ্ৰু মাৰ্কেটত আমি এনালাইচিছ কৰি আমি প্ৰফিটেবল আমি হ'ব পাৰোঁ, তাৰ ওপৰত মই ষ্টেপ বাই ষ্টেপ মই ভিডিঅ' এটা এটাকৈ মই আগবঢ়াম বুলি মই ভাবিছোঁ। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় আৰু মই বিশেষ ভিডিঅ' এডিটিং এইবিলাক মই কৰিব নাজানো। যিখিনি মই এক্সপিৰিয়েঞ্চ মোৰ আছে, এইখিনি এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিম বুলি মই এইটো ভিডিঅ'টো বনাইছোঁ। আৰু তাৰ উপৰিও এনালাইচিছৰ উপৰিও যোনটো আমাৰ এটা ডাঙৰ পাৰ্ট হয় ট্ৰেডিঙৰ, যিটোৰ ওপৰত আমি গুৰুত্ব নিদিওঁ, আৰু মই যিটোৰ ওপৰত গুৰুত্ব দিয়া নাছিলোঁ ইমান দিনে, যাৰ কাৰণে মই বহুত লোকচান ফেচ কৰিবলগীয়া হৈছিলে, ৰিস্ক মেনেজমেণ্ট, যিটোক আমি চাইক'লজি বুলি কওঁ। বহুতে জানে যে ট্ৰেডিঙৰ চাইক'লজি বহুত ইম্পৰ্টেণ্ট, বাট হোৱাট ইজ চাইক'লজি, বাট হাউ টু ইম্প্ৰুভ ইয়ৰ চাইক'লজি, এইটোৰ ওপৰত আমি বহুত অজ্ঞ হয়। বা জানিলেও আমি কেনেকৈ ধৰণে আমি চাইক'লজিটো কণ্ট্ৰল কৰিব পাৰোঁ, তাক এজন মেণ্টৰৰ প্ৰয়োজন হয়। যিটো মই কাৰোবাৰ সহায় ল'বলগীয়া হৈছে, ঠিক তেনেকৈ আমাক মেণ্টৰ আমাক প্ৰয়োজন হয়। কেনেকৈ ধৰণে আমাক মাইণ্ডটো আমাক মানে কণ্ট্ৰল কৰিবৰ কাৰণে, গাইডেঞ্চৰ কাৰণে আমাক দৰকাৰ হয়। আৰু ট্ৰেডিঙত আমি যে লোকচান দি দেখোঁ, আমি বহুত ফ্ৰাষ্ট্ৰেটেড হৈ যাওঁ। কাৰণ কেলৈ আমি মেক্সিমাম মানুহ, যিখিনি মানুহ আমি মাৰ্কেটত এণ্ট্ৰি কৰোঁ, আমি মেক্সিমাম মিডল ক্লাছ ফেমিলিৰ পৰা অহা। আমাৰ কাৰণে টকা 2,000, 3,000, 4,000 টকা বহুত ডাঙৰ এমাউণ্ট। তাতে যদি 50,000, 1 লাখ টকা যেতিয়া লোকচান খাই যায়, আমাৰ মাথাই, আমাৰ ব্ৰেইনে আমাৰ কাম নকৰা হৈ যায়। বহুত আমি ডিপ্ৰেশ্যনত গুচি যাওঁ, ষ্ট্ৰেছত গুচি যাওঁ। তো এনেকুৱা বিভিন্ন ধৰণৰ চিটুৱেশ্যন আমি ফেচ কৰিবলগীয়া হয়। তো এই যোনটো ৰিস্ক মেনেজমেণ্ট পাৰ্টটো, এইটোত কোনো পাৰফেকশ্যন কেতিয়াও হ'ব নোৱাৰে। কেলৈ পাৰফেকশ্যন হ'ব নোৱাৰে?
100% পাৰফেকশ্যন হ'ব নোৱাৰে, সৰি, কাৰণ আমি হৈছো হিউমেন আৰু আমাৰ ইমোশন আছে, আৰু যেতিয়ালৈকে আমি হিউমেন হৈ থাকিম আমাৰ ইমোশন থাকিব, ইমোশন থাকিলে আমাৰ সাইকোলজি ইনবেলেন্স হ'বই। কিন্তু আমি কিমান মাছ পাৰ্চেন্টেজ, কিমান বেছিকৈ আমি বেছি পাৰ্চেন্টেজ আমাৰ সাইকোলজি ইম্প্ৰুভমেন্ট কৰি আমি ৰিস্ক মেনেজমেন্ট মেইনটেইন কৰিব পাৰিছো, সেইটোৰ ওপৰত ডিপেন্ড কৰিব আমাৰ কিমান বেছি আমি প্ৰফিটেবল হ'ব পাৰিছো। সেইটো কাৰণে বহুত ভাল ভাল ট্ৰেডাৰো কেতিয়াবা সাইকোলজি ইনবেলেন্স হৈ যায়, এইটো কোনো ডাঙৰ কথা নহয়। কিন্তু আমি মেক্সিমাম সময় আমি কেনেকৈ ধৰণে আমি সাইকোলজি আমি বেলেঞ্চত ৰাখি ৰিস্ক মেনেজমেন্ট ফলো কৰি আমি ট্ৰেড কৰিব পাৰোঁ, সেইখিনিৰ ওপৰত যিখিনি ট্ৰেইনিং লাগে, মই যোনকেইটা টিপছ মই ইউজ কৰি মই নিজক কণ্ট্ৰল কৰিব পাৰিছোঁ, তো সেইখিনি মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমে মই দিবৰ কাৰণে মই চেষ্টা কৰিম। যদি আপোনালোকৰ উপকৃত হয় বুলি আপোনালোকে ভাবে, আপোনালোকে সেইখিনি ইউজ কৰিব পাৰে। এতিয়া আৰু এটা কনচেপ্ট আছে, যিটো কনচেপ্ট আমি বহুতে হয়তো আমি নাজানো, এতিয়া লাহেকৈ আমাৰ অসমত অকমানকৈ প্ৰভাৱটো পৰিছে, বহুতে আমি নাজানো। আমি কি কৰোঁ, আমাৰ মেক্সিমাম ট্ৰেডাৰ আমি কিয় আমি লোকচান খাওঁ আমি জানেনে? কাৰণ লোকচান খোৱা মেইন ৰিজনটো হৈছে আমাৰ ওচৰত কেপিটেল বেছি নাথাকে। আমি 50,000 1 লাখ টকা কেপিটেল লৈ যদি আমি 50,000 1 লাখ টকা যদি আমি ইনকাম কৰিবলৈ বিচাৰোঁ, এমাহত বা এদিনত যদি আমি ডাবল কৰিবলৈ যদি বিচাৰোঁ, আমিতো লোকচানটো খামেই, সেইটো কোনো ৰিস্ক মেনেজমেণ্টতে নপৰে। কিন্তু 1 লাখ টকালৈ আমি 50,000 টকা ইনকাম কৰাটো অলমষ্ট ইম্পচিবল, এভৰি মান্থ আমি 50,000 ইনকাম কৰাটো। কিন্তু 10 লাখ টকা কেপিটেল লৈ 50,000 ইনকাম কৰাটো কিন্তু আমাৰ কাৰণে মেক্সিমাম ক্ষেত্ৰত আমাৰ পচিবল হয়। কিন্তু এই 10 লাখ টকা আমি কেনেকৈ ধৰণে পাম, ক'ৰ পৰা কেপিটেল পাম? আমি কোনোবা মানুহৰ পৰা আমি পইচা লৈ লোকচান যেতিয়া খাম, লোকচান খোৱাৰ লগে লগে আমাৰ কি হয়, আমাৰ ইমেজ বেয়া হৈ যায়, সাইকোলজি ইনবেলেন্স হৈ যায়, আৰু কেনেকুৱা ধৰণৰ কি চিটুৱেশ্যন সেইটো আমি সকলোৱে জানো, এইটোৰ ওপৰত ডিছকাছ নকৰিলেও হ'ব। কিন্তু আমি বহুতে আমি নাজানো যে বাহিৰত এনেকুৱা কিছুমান ডাঙৰ ডাঙৰ কোম্পানী আছে, কোম্পানীবিলাকে কি কৰে, আমাৰ স্কিল টেষ্ট কৰাৰ পাছত আমাক বহুত কোটি টকাৰ ওপৰত, যিটো আমি কেতিয়াও ভাবিব নোৱাৰোঁ, সেনেকুৱা এমাউণ্টটো আমাক কেপিটেল আমাক প্ৰভাইড কৰে ট্ৰেড কৰিবৰ কাৰণে। সেই কনচেপ্টটো যাম, আমি সেইটো লেভেললৈ আমি কেনেকৈ ধৰণে আমি যাব পাৰোঁ। যেনেকৈ মই পাইছোঁ ডুবাই এটা কোম্পানীৰ পৰা 10 লাখ টকা মই মেনেজ কৰিবৰ কাৰণে, মই তাৰ পৰা মই প্ৰফিটেবলো মই হৈছোঁ। এইখিনি পিছত আমি ডিছকাছ কৰিম। এতিয়া আজি জাষ্ট এইটো মোৰ এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' হয়, এইটো তাৰ লগতে আজি মই অকণমান আলোচনা কৰিম যে যিসকল বিগিনাৰ হয়, তেওঁলোকে মাৰ্কেটখনত মানে কেনেকৈ ধৰণে এণ্ট্ৰি কৰিব, মাৰ্কেটখন কি নজৰিয়াত চাব তেওঁলোকে, বা মাৰ্কেটখনৰ কেৰেক্টাৰবিলাক কেনেকুৱা, অকণমান জাষ্ট টাচ কৰিম। যেনেকৈ আমি জানো যে মাৰ্কেটখনত কি হয় ওপৰলৈ যাব নহ'লে তললৈ আহিব, বেলেগ একো ঘটনা নহয়, অকল ওপৰলৈ যাব নহ'লে তললৈ আহিব, বা মাৰ্কেটখন একে জেগাত ৰৈ থাকিব। এতিয়া আমি এটা কথা আমি জানো, সেইও জানে যে মাৰ্কেটখন ওপৰলৈ গ'লে বাই কৰিব লাগে, তললৈ আহিলে চেল কৰিব লাগে। কিন্তু আমি ওপৰলৈ গ'লে বাই কৰোঁ, তললৈ গ'লেও আহিলেও দেখোন চেল কৰোঁ, কিন্তু আমি প্ৰফিটেবল হ'ব পাৰোঁ জানো? নোৱাৰোঁ। তো সেইখিনি আমি যোৱাৰ আগতে আমি প্ৰথমে আমি জানিব লাগিব যে চাইণ্টিফিকেলি মাৰ্কেটখনৰ ষ্ট্ৰাকচাৰটো কেনেকৈ ধৰণে ড্ৰ কৰে, বা চাইণ্টিফিকেলি আমি কোনখন মাৰ্কেটত আমি আপ ট্ৰেণ্ড মাৰ্কেট বুলি ক'ম, বা কোনখন মাৰ্কেটত আমি ডাউন ট্ৰেণ্ড মাৰ্কেট বুলি ক'ম। এতিয়া আমি যদি চাওঁ, কেতিয়াবা মাৰ্কেটে এনেকুৱা এটা ষ্ট্ৰাকচাৰ ফৰ্ম কৰে, এনেকুৱা 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 এনেকুৱা। ইয়াত আপোনালোকে চাব, ইয়াত এটা পাৰ্ট আছে, এই পাৰ্টটোৰ পৰা এই পাৰ্টটোলৈকে গ'ল, তললৈ আহিলে, প্ৰিভিয়াছ ল' আছিলে, ল'টো কিন্তু ভাঙি নিদিলে, এইডোখৰলৈকে নাহিলে, কিন্তু ৰেচপেক্ট কৰিলে ইয়াক ন, আকৌ ওপৰলৈ গ'ল, তললৈ আহিলে, এইটো ৰেচপেক্ট কৰিলে। কিন্তু ওপৰলৈ যাওঁতে কিন্তু ইয়াৰ আগৰ যোনটো হাই আছিলে, আগৰ হাইটো কিন্তু ভাঙি ওপৰলৈ গুচি গ'লগৈ। তাৰপিছত কিন্তু তলৰ এই ল'টো আকৌ ৰেচপেক্ট কৰিলে, আকৌ হাইটো ভাঙিছে। ইয়াত আমি দেখিছোঁ হাইটো ভাঙিছে কিন্তু ল'টো ৰেচপেক্ট কৰিছে। মানে এই ষ্ট্ৰাকচাৰটো কি বুলি কোৱা হয়, হায়াৰ হাই হায়াৰ ল', হায়াৰ হাই হায়াৰ ল', হায়াৰ হাই হায়াৰ ল'। কিয় কোৱা হয়? ইয়াত দুটা পাৰ্ট আছে, এটা হৈছে ওপৰত হৈছে হাই আৰু তলত হৈছে ল'। এই ল'টোৱে এই ওপৰত হাইলৈ গ'ল, এই ল'টোৱে যেতিয়া আগৰ ল'টোক যেতিয়া ৰেচপেক্ট কৰিলে, মানে ভাঙি নিদিলে, তেতিয়া এই ল'টোক কি বুলি কোৱা হয়? হায়াৰ ল'। কাৰণ কেলৈ এই ল'টোৰ পৰা এই ল'টো হায়াৰ হৈ আছে, সেইটো কাৰণে এইটোক কোৱা হয় হায়াৰ ল'। আৰু এই হাইটোক কি বুলি ক'ম আমি? হায়াৰ হাই বুলি ক'ম, কাৰণ ইয়াৰ আগৰ হাইটোতকৈ এই হাইটো হায়াৰ হয়। নেক্সট আকৌ হায়াৰ ল' বনালে, আকৌ হায়াৰ হাই বনালে, হায়াৰ ল' বনালে, হায়াৰ হাই বনালে। আৰু এই মাৰ্কেটখনক আমি কি ট্ৰেণ্ড বুলি ক'ম? আমি আপ ট্ৰেণ্ড বুলি ক'ম। আৰু আপ ট্ৰেণ্ড মাৰ্কেটত মেইনলি আমি বাইঙৰ কাৰণে আমি চাব লাগে। মই এইটোও কৈ দিছোঁ যে
বাইঙৰ কাৰণেতো চাব লাগে, বাই কৰিলেতো মানুহটো প্ৰফিটেবল হয়। আমি বহুত সেইবুলি হ'ব পাৰোঁ, বহুত নতুন ট্ৰেডাৰে ভাবে যে মাৰ্কেটত অকল বাই কৰিলেহে মাৰ্কেট ওপৰলৈ গ'লে প্ৰফিটেবল হয়। সেইটো ৰং কনচেপ্ট হয়। তো মাৰ্কেটত দুটা অপশ্যন থাকে, আমি তাত বাইও কৰিব পাৰোঁ, চেলো কৰিব পাৰোঁ। বাই কৰি থোৱা ট্ৰেডটোক যেতিয়া মানে প্ৰফিটটো বুক কৰি দিওঁ, সেইটোক চেল কৰি দিয়ে মানে সেইটোক ট্ৰেডটো ক্লোজ কৰা বুলি আমি ক'ব পাৰোঁ ট্ৰেডিং লেংগুৱেজত। তো এতিয়া মাৰ্কেটখনত যদি মই এই পাৰ্টটোত যদি মই বাই কৰিলোহেঁতেন, এইখিনি জেগাত যদি মই ক্লোজ কৰিলোহেঁতেন, তেতিয়া মই এই জাৰ্ণিটোত এইখিনিত মই যিমান লট চাইজ লৈছিলোঁ, যিমান টকা ইনভেষ্টমেণ্ট কৰিছিলোঁ, সেইটো ৱাইজত মই প্ৰফিট পালোহেঁতেন। আৰু এই জেগাটুকুৰাত যদি মই চেল কৰিলোহেঁতেন, তললৈ আহি আছে, মই ইমানখিনি জেগাতে মই কি কৰিলোঁ, ট্ৰেডটো মই ক্লোজ কৰি দিলোঁ। এতিয়া এইখিনিলৈকে অহাৰ কাৰণে মই ইয়াত প্ৰফিট যদি বুক কৰিলোহেঁতেন, এইখিনি জেগালৈকে মানে এইখিনি জেগাত মই ক্লোজ কৰালে মই এইখিনি জেগাত মই এইটো প্ৰফিট মই বুক কৰিব পাৰিলোহেঁতেন। কিন্তু ইয়াত মই কি কৰিছিলোঁ, ইয়াত মই চেল কৰিছিলোঁ আৰু ইয়াত মই ট্ৰেডটো ক্লোজ কৰিছোঁ। ঠিক আছে, আৰু আমি ডাউন ট্ৰেণ্ড মাৰ্কেটত আমি যদি চাবলৈ যাওঁ, ডাউন ট্ৰেণ্ড মাৰ্কেটখনে ষ্ট্ৰাকচাৰটো এনেকৈ ধৰণে ফৰ্ম কৰে। এইখন হৈছে ডাউন ট্ৰেণ্ড মাৰ্কেট। এই ডাউন ট্ৰেণ্ড মাৰ্কেটখনত কি হৈছে, এই হাইটোৱে তললৈ আহিলে, পিছত যেতিয়া হাই বনালে, আগৰ হাইটোৰ নিচিনাকৈ ব্ৰেক কৰা নাই। ই হাইটোৰ এক্সপেক্ট কৰিছে, ল'টো ভাঙিছে, হাইটোৰ ৰেচপেক্ট কৰিছে, ল'টো ভাঙিছে, হাইটোৰ ৰেচপেক্ট কৰিছে আৰু ল'টো ভাঙিছে। মানে কি বনাইছে এবাৰ, এইটো এটা হাই, 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 আৰু এইটো এটা ল', এইটো এটা ল', এইটো এটা ল' আৰু এইটো এটা ল'। ইয়াত কি বনাইছে, লোৱাৰ ল', চৰি লোৱাৰ হাই, লোৱাৰ হাই, কাৰণ এই হাইটোতকে লোৱাৰ পাৰ্টত আছে, সেইটো কাৰণে এই হাইটোক কি বুলি কোৱা হয়, লোৱাৰ হাই। লোৱাৰ হাই, লোৱাৰ হাই, লোৱাৰ হাই, আৰু লোৱাৰ ল', লোৱাৰ ল', লোৱাৰ ল'। ল'টো ক'ত আছে, লোৱাৰ পাৰ্টত আছে। প্ৰিভিয়াছ ল'টো লোৱাৰ পাৰ্টত ল'টো আছে। মানে এই কনচেপ্টত ইয়াত কি দেখিছোঁ, লোৱাৰ হাই, লোৱাৰ ল' যেতিয়া বনাব, লোৱাৰ হাই, লোৱাৰ ল' যেতিয়া বনাব, সেই মাৰ্কেটখনক আমি ডাউন ট্ৰেণ্ড মাৰ্কেট বুলি ক'ম, আৰু এইখনক আমি আপ ট্ৰেণ্ড মাৰ্কেট বুলি ক'ম। এতিয়া আৰু এখন মাৰ্কেট থাকে, সেইখন মাৰ্কেটত এনেকুৱা ধৰণৰ বনাই থাকে। এই মাৰ্কেটখনক আমি কি বুলি ক'ম এতিয়া, এই মাৰ্কেটখনক আমি কি বুলি ক'ম, আৰু এই মাৰ্কেটখনক কোৱা হয় সাইডৱেজ মাৰ্কেট, যিখন মাৰ্কেটত আমাক ট্ৰেপ কৰিবৰ কাৰণে, আমাক কনফিউজ কৰিবৰ কাৰণে, আমাক লোকচান কৰাবৰ কাৰণে এনেকুৱা ধৰণৰ মাৰ্কেটখন ফৰ্ম হয়। আৰু এইখন ট্ৰেণ্ডিং মাৰ্কেট, এখন আপ ট্ৰেণ্ড মাৰ্কেট আৰু ডাউন ট্ৰেণ্ড মাৰ্কেট। তো মই ভাবোঁ আপোনালোকে আপ ট্ৰেণ্ড মাৰ্কেট কি কয়, ডাউন ট্ৰেণ্ড মাৰ্কেট কাক কয় আপোনালোকে গম পালে। কিন্তু ইয়াত আৰু বহুত কথা আছে, যদিও আপুনি এতিয়া দেখিছে আপোনালোকে এখন আপ ট্ৰেণ্ড মাৰ্কেট, কিন্তু আপুনি বেলেগ এটা নজৰিয়াত যদি চাই আপুনি ডাউন ট্ৰেণ্ডৰ নিচিনাও দেখিব পাৰে, কাৰণ তাত টাইম ফ্ৰেমৰ কথা থাকে। এইটো এটা বহুত ডাঙৰ চেপ্টাৰ, তো একেদিনাই এটা ভিডিঅ'তে ক্লিয়াৰ কৰিব পৰা নাযাব। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক এটলিষ্ট যোনখিনি আপোনালোকে মাৰ্কেটত এণ্ট্ৰি কৰিবৰ কাৰণে বেছিক যোনখিনি আপোনাক নলেজ লাগে, সেই নলেজখিনি লৈ আপোনালোকে যাতে মাৰ্কেটত প্ৰথম যিসকল এণ্ট্ৰি কৰে, লোকচান গেৰাণ্টেড খাবই, সেইটো কোনেও বাধা দিব নোৱাৰে। সেইটো আজিৰ পৰা মানে বহুত বছৰ আগৰ পৰা এইটো ষ্টৰি হৈ আহিছে আৰু ভৱিষ্যতলৈ হৈ থাকিব। কিন্তু প্ৰথম অৱস্থাত আমি এইটো চাব লাগিব যে আমি কেনেকৈ মিনিমাম লষ্টত আমি মাৰ্কেটত আমি লাৰ্ণিংখিনি আমি কৰিব পাৰোঁ। সেইটোহে হৈছে এজন ট্ৰেডাৰৰ ইণ্টেনশ্যন হ'ব লাগে। কিন্তু আপোনাৰ টাৰ্গেট এইটো হ'লে নহ'ব যে মই এনেও লোকচান খাম, পিছত মই ইনভেষ্ট কৰিম, নহ'ব। আপোনাৰ টাৰ্গেট হ'ব লাগিব যে মই কেনেকৈ প্ৰফিটেবল হ'ব পাৰোঁ, প্ৰথম অৱস্থাত মই কেনেকৈ কেপিটেলটো মই প্ৰটেক্ট কৰিব পাৰোঁ, প্ৰথম কথা। দ্বিতীয় কথা হৈছে কেপিটেলটো প্ৰটেক্ট কৰি কেনেকৈ ধৰণে মই মিনিমাম এটা প্ৰফিট উলিয়াব পাৰোঁ, সেইটো হৈছে এজন মানুহৰ প্ৰথম টাৰ্গেট হ'ব লাগে। তো যাতে সেই উদ্দেশ্যটো যাতে আপোনালোকৰ সফল হয়, তো তাৰ কাৰণে মই নেক্সট আকৌ ভিডিঅ' বনাম, ষ্টেপ বাই ষ্টেপ, যেনেকৈ একদম এজন বিগিনাৰক যেনেকৈ মানে দৰকাৰ হয় তেনেকৈ ধৰণে মই বনাবৰ কাৰণে মই চেষ্টা কৰিম। আৰু মাজে মাজে মই সাইক'লজি বেলেঞ্চিঙৰ কাৰণে মই কি ফৰ্মুলা মই ইউজ কৰোঁ, আৰু মই কিয় ফেইল হৈছিলোঁ, বহুত পইচা মই কেনেকৈ ধৰণে কি কাম কৰি মই কি মিষ্টেক কৰি মই লোকচান কৰিছিলোঁ, সেইখিনি মই ওপৰত মই বেছি ফ'কাছ কৰিম, যাতে আপোনালোকে মোৰ সেই মিষ্টেকখিনিৰ পৰা আপোনালোকে যে এইখিনি যাতে বুজিব যাতে পাৰে বা শিকিব যাতে পাৰে, যাতে মানে এইখিনি মিষ্টেক আমি কৰি আমি যাতে মানে কৰাৰ পৰা আঁতৰি থাকি আমি যাতে আমাৰ সেই তেনেকুৱা ধৰণৰ লোক যাতে আমাৰ মানে নোহোৱাকৈ থাকিব পাৰোঁ। তো সেইকাৰণে মোৰ নিজৰ মিষ্টেকখিনিও মই আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম। তো আজিলৈ ইমানতে আমি ভিডিঅ'টো সামৰিছোঁ। আপোনালোকক যদি কিবা আপোনালোকৰ ফালৰ পৰা কিবা ভিডিঅ' ৰিকুৱাৰমেণ্ট যদি থাকে, আপোনালোকে কমেণ্ট কৰিব পাৰে, কমেণ্ট কৰি দিব। সেইটো মোৰ যোনখিনি সামৰ্থ্য আছে মই আপোনালোকক বেষ্ট অফ দ্য বেষ্ট দিবৰ কাৰণে মই চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিলে
এবাৰ লাইক কৰি দিব আৰু লগতে ভাল লাগিলে বেয়া লাগিলে বা কিবা মিষ্টেক দেখিলে তলত এটা কমেন্ট কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে নেক্সট যিটো কন্টেন্ট আহিব সেইটো অটোমেটিক্যালি আপোনালোকে পাই থাকে